আমাৰ দুজন মানে মানুহ লাগি গৈছে দেখিছে সুন্দৰকৈ, যিহেতু আমাৰ পোলাও বনোৱাৰ কাৰণে কাটিং ষ্টাৰ্ট হৈ গ'ল। এইফালে আমাৰ ভাইজনে কাটি আছে পেপচিকাম, আৰু এইফালে যিহেতু গাজৰ কটা হৈ গ'ল সুন্দৰকৈ, আৰু এইফালে আলু কটা হৈ গ'ল। আৰু আমাৰ কি আছে আইটেমবিলাক আজি? অঁ অঁ, মাংস কি মাংস? ব্ৰইলাৰ, যিহেতু আমাৰ অঁ য়েছ য়েছ, আমাৰ যিহেতু চিকেন সুন্দৰকৈ চিকেন আছে, চিকেনৰ লগত মজাকৈ পোলাও বনোৱা হ'ব, যিহেতু একদম মুঠতে আল্টিমেট লাগিব আজি মজাকৈ। এইফালে কি এইটো আপোনাৰ অন্নপূৰ্ণা ঘি, যিহেতু ঘিউ চিউ এইফালে কাজু চাজু সকলোখিনি বস্তু পোলাও কাৰণে যি লাগে, আৰু যিহেতু এইফালে চিকেনটো আছে, আৰু এইফালে আপোনাৰ যিহেতু বাচমতি ৰাইচ মজাকৈ লৈ অনা হৈছে, আৰু এইফালে কিবাকিবি এইফালে এইবিলাক যিহেতু এইটো নেচাৰ মানে ব্ৰেড লেভেল যিহেতু চাহপাত হয়, এইটো এটা আল্টিমেট চাহপাত হয়। মজা মজা, গোটেই সকলো বস্তু লৈ আহিছোঁ, খালি আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি চাব। দেখিছে লোকেল মুৰ্গী আহি গ'ল, যিহেতু একদম আমাৰ লোকেল চিকেন, আৰু যিহেতু আমি চিকেনটো পাহৰি আহিলোঁ, এৰি আহিলোঁ, সেইটো কাৰণে লোকেল মুৰ্গী আহি গ'ল মজাকৈ। এতিয়া লোকেল মুৰ্গী আৰু পোলাও আল্টিমেট লাগিব খাই, মজা মজা। মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় যিহেতু 100 বছৰ সম্পূৰ্ণ হৈছে, সেইটো কাৰণে 100 বছৰ সোণালী জয়ন্তী শোভাযাত্ৰা পতা হৈছে। যিহেতু আপোনাৰ ইয়াত আমাৰ অসমৰ উদ্যতম ছিংগাৰ বিপিন চাওডাং ডাঙৰীয়া আহি ইয়াত তেওঁ সংগীত পৰিৱেশন কৰিছে। যিহেতু এয়া দেখিছে শোভাযাত্ৰা দল ধুনীয়াকৈ গৈ আছে, চাওক আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰক, মই দেখাবলৈ চেষ্টা কৰিছোঁ। দেখিছে সুন্দৰকৈ, যিহেতু আমাৰ মাজুলী উত্তৰ কমলাবাৰী সত্ৰৰ গায়ন বায়নৰ এটি কণ কণ শিশুৰ দল সুন্দৰকৈ গৈছে। প্ৰতিখন স্কুলৰ সকলো কণমানি ছাত্ৰ ছাত্ৰীসকলৰ লগতে বয়সস্থ জ্যেষ্ঠ সকলোখিনি মানুহ আহিছে, আৰু যিহেতু সকলোখিনি শোভাযাত্ৰা দলত আমাৰ প্ৰদৰ্শন কৰা হৈছে, চাওক আপুনি। আৰু আপোনাৰ যিহেতু শোভাযাত্ৰা দল বহুত বেছিয়ে দীঘল, দেখিছে একদম সকলো, আৰু আমাৰ এইকণৰ কোনো মানুহ বাকী নাই। এয়া আইসকলে সুন্দৰকৈ হৰিনাম লৈ গৈছে, চাওক। এইফালে দেখিছে কমলাবাৰী একাডেমীৰ এয়া আমাৰ কণমানি ছাত্ৰ ছাত্ৰীসকল, তেওঁলোকে সুন্দৰকৈ ডাঙৰি লৈ গৈছে, নাঙল কোৰ সকলোখিনি বস্তুৱে লৈ গৈছে। আৰু এইফালে যিহেতু বিহুৰ দল আহিছে সুন্দৰকৈ দেখিছে। আৰু লগতে বেকত আহি আছে আপোনাৰ হৰি নামৰ দল। ভিডিঅ'টো যিহেতু আপোনাৰ একদম ভাত খোৱাৰ পৰা, ৰাতি ভাত খোৱাৰ পৰা আহি পেলাই একদম দিনত পাই গ'লে কি হৈছে নাজানো। আপোনাৰ যিহেতু আমাৰ হেমচন্দ্ৰ প্ৰাথমিক বিদ্যালয় আজি 100 বছৰ সম্পূৰ্ণ হৈছে, সেইটো কাৰণে সোণালী বৰ্ষ পালন কৰিছে ইয়াত। তাৰে শোভাযাত্ৰা দলৰ আপোনালোকক কিছুমান দেখাবলৈ চেষ্টা কৰিলোঁ, আৰু আজিৰ দিনটো মই কি কৰোঁ আপোনালোকক সকলোখিনি দেখাই আছোঁ, খালি ভিডিঅ'টো আপোনালোকে কণ্টিনিউ কৰক। যিহেতু মই আপোনাৰ কমলাবাৰীত পাই গ'লোহি, আপোনালোকে জানে শোভাযাত্ৰা সুন্দৰকৈ আপোনালোকক দেখালোঁ,
আৰু মই এতিয়া যাম আপোনাৰ বৰ্তমান ঘৰলৈ বুলি, যিহেতু ঘৰত গৈ মেলি আপোনালোকক সুন্দৰকৈ দেখাই আছোঁ। কমলাবাৰীৰ পৰা ঘৰ যাম এতিয়া মজাকৈ। আমাৰ মাজুলী কমলাবাৰী চাৰিআলি, যিহেতু আপোনাৰ লেফ্ট ছাইডে যায় আউনীআটী সত্ৰ, ৰাইট ছাইডে যায় বনগাঁও, চিধা যায় আমাৰ নয়া বজাৰ এণ্ড জেংৰাই মুখ ৰোড। এতিয়া যিহেতু ভাইজানক মই সুন্দৰকৈ অফিচত নমাই পেলাই মই ঘৰলৈ ৰাইডটো কণ্টিনিউ কৰিম। আপোনালোকে ভিডিঅ'টো সুন্দৰকৈ কণ্টিনিউ কৰি চাই থাকিব। যিহেতু ঘৰৰ পৰা আকৌ মই ঢকুৱাখানা যাবলগীয়া আছে, যিহেতু ঢকুৱাখানাত মোৰ এটা কাম আছে, সুন্দৰকৈ দেখাই আছোঁ। খালি ভিডিঅ'টো কণ্টিনিউ কৰিব আৰু মোৰ এডভেঞ্চাৰ লাইফ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক। ছাবস্ক্ৰাইবাৰ বহুত কমি আছে, ছাবস্ক্ৰাইব কৰি মোক অকণমান আপোনালোকে ওপৰত উঠাই দিয়ক। আপোনালোকৰ আশীৰ্বাদ নহ'লে ওপৰলৈ উঠাটো অসম্ভৱ, যিহেতু আপোনালোকে মৰম কৰিলেহে মই ওপৰলৈ উঠিব পাৰিম। অকণমান আগতে আমাৰ ভাইজানৰ অফিচ আছে, এইটোৱে হৈ গ'ল আমাৰ মাজুলী মেইন ৰোড। আৰু এইফালে আছে আপোনাৰ দত্ত গেষ্ট হাউচ, এইফালে ৰাইট ছাইডে পাঞ্জাৱ নেশ্যনেল বেংক, আৰু এইফালে অকণমান আগতে এইফালে এইটো এটা সুন্দৰ কাৰ ৱাশ্বিং চেণ্টাৰ দেখিছে, ধুনীয়াকৈ গাড়ী চাড়ী মজাকৈ ধুই থকা হৈছে। TVS, এইটো আমাৰ ভাইজানৰ আপোনাৰ এক্স, আগতে এক্স আছিলে মানে ভাইজানৰ এক্স গাৰ্লফ্ৰেণ্ড। যিহেতু এইটোৱে ভাইজানৰ অফিচ, প্ৰাথমিক বিদ্যালয়সমূহ উপপৰিদৰ্শক কাৰ্যালয়। যিহেতু ভাইজানে আপোনাৰ আমাৰ মাজুলী DI অফিচত কৰে, ডিপটি ইনস্পেক্টৰ অফ অফিচ, মানে ইয়াতে প্ৰাথমিক শিক্ষা। বাৰু ঠিক আছে ভাইজান, বাই বাই। আপোনাক আকৌ মই লগ পাই আছোঁ। অ'কে। চাৰ্লি খালি নাই? খালি নাই? খালা? মই চাৰ্লিয়ে একদম পূৰা পেট চেট ভৰাই খালে। চাৰ্লি ডাঙৰ হৈছে আৰু। ৰ'বা 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 একো নকৰিবা, ৰ'বা ৰ'বা। আমাৰ চাৰ্লি বেটা ডাঙৰ হৈছে আৰু, যিহেতু মজা একদম ধুনীয়াকৈ ডাঙৰ হৈছে। এই ধৰ চেক এটা দে চাৰ্লি, চেক এটা দে, এইফালে চেক এটা দে, চেক চেক চেক। বাহ বাহ, চেক দিব জানিছে দেই চাৰ্লিয়ে। ফিউল আপটো কৰি আছোঁ, মানে এইফালে তেল ডিপুত তেল নাই, সেইটো কাৰণে বটলৰ পৰা উপায় নাই ভৰাবলগীয়া হৈছে লোকেল তেল। এনেকৈ তেলটো ভৰালে টেংকি মানে বাইকখন অলপ প্ৰব্লেম দিয়ে, কিন্তু উপায় নাই আৰু, যিহেতু মিক্সিং থাকে সেইটো কাৰণে উপায় নাই, কি কৰিব আৰু। ইয়াত হেনো মাছ জীয়াই থৈছে, কি মাছ জীয়াই থৈছে বা। অঁ মজা মজা, ইয়াত একদম সুন্দৰ সুন্দৰ মাছ দেখিছে, এইফালে জীয়াই থৈ দিয়া আছে। চিষ্টেমটো ভাল কৰিছে বাৰু, যিহেতু আপোনাৰ ফিচাৰীৰ পৰা মানে মাছ ধৰি পেলাই কিমান আনি বিকি থাকিব, সেইটো কাৰণে একদম দোকানৰ ওচৰতে ধুনীয়াকৈ এনেকৈ বনাই লৈছে পকাৰে। তাৰপিছত ইয়াতে যিহেতু মাছটো পুহিছে আৰু বিকি থাকে, মজা আল্টিমেট। মাজুলী নয়া বজাৰ, আৰু এইফালে আছে এখন আপোনাৰ খেৰকটীয়া মহাবিদ্যালয়, দেখিছে উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়। যিহেতু আপোনাৰ ইয়াতে আমাৰ ভণ্টিও আমাৰ ইয়াতে পঢ়া হয়, তাই যিহেতু BA কমপ্লিট ইয়াৰ পৰাই কৰিছে। অকণমান আগলৈ আপোনাৰ নয়া বজাৰ চাৰিআলি আছে, যিহেতু আমি যাওঁ এতিয়া ঢকুৱাখানালৈ, শ্বৰ্ট কাটিঙত যাম। অলপমান আগতে আপোনাৰ নয়া বজাৰ চাৰিআলি আছে। এইটোৱে হৈ গ'ল আমাৰ মাজুলী আৰু লখিমপুৰৰ সীমা। আপোনাৰ দলংখন দেখিছে, বেয়া খাটাৰা দলং, কিন্তু আপোনাৰ ভিউ আল্টিমেট হয়। এইটোৱে হৈ গ'ল আপোনাৰ মাজুলী আৰু লখিমপুৰৰ সীমা, যিহেতু ইটো পাৰে হৈ গ'ল লখিমপুৰ ডিষ্ট্ৰিক্ট আৰু এইফালে হৈ গ'ল আপোনাৰ মাজুলী ডিষ্ট্ৰিক্ট। বেয়া খাটাৰা টাৰ্ণিং বে। পৰিৱেশটো কেনেকুৱা লাগিছে দেখিছে, কি সুন্দৰ পৰিৱেশ চাওকচোন। এইফালে আমাৰ যিহেতু ছানছেটটো উদয় হৈছে, চাওক না, মই এটা 360 দেখাইছোঁ, 360টো চেক কৰকচোন। দেখিছে এইফালে একদম সুন্দৰ হালধীয়া সৰিয়হৰ ফুল, এইফালে যিহেতু ছানছেট টাইম, আৰু এইফালে যে একদম কি মজা ভিউ, এইফালে নদী চদী দেখিছে, কি সুন্দৰ জেগা, মজা লাগিছে চাওক ভিউটো।
লোকেশ্যনত আহি পালোঁ। এইটো লোকেশ্যন চাওঁ। যিহেতু একদম ঢকুৱাখানাৰ পৰা আহি আকৌ মাজুলী পাই গ'লোহি। দেখিছে নয়া বজাৰ এখন মাছৰ বজাৰ। যিহেতু ইয়াতে ভাবিছোঁ সুন্দৰকৈ ঘৰলৈ কিবা লোকেল মাছ পাওঁ নেকি লৈ লওঁ। চাই লওঁ, পচন্দ হ'লে ল'ম আৰু মজাকৈ। সেইফালে যিহেতু একদম পকা শ'লৰ পোৱালি 3টামান লৈ লৈছোঁ। জানো কিমান ৱেইট হয় নাজানো। আমাৰ মাৰ কাৰণে লৈছোঁ, যিহেতু মইতো আজি ঘৰত নাথাকোৱে বাৰু, কমলাবাৰী যামগৈ। সেইটো কাৰণে মাৰ কাৰণে লৈ লৈছোঁ। যিহেতু আপোনাৰ একদম ঘৰলৈ মজাকৈ মাছ, গ্ৰীণ মটৰ, কমলা টেঙা, বেঙেনা সকলোখিনি বজাৰ কৰি ল'লোঁ। মা ঘৰত অকলে আছে, মায়ে বিন্দাছ খাব, মইতো কমলাবাৰী যামগৈ। আৰু এইফালে মজাকৈ হোটেলত সোমালোঁ, যিহেতু চাহ একাপ খাই লওঁ। এইফালে দেখিছোঁ মিঠাই চিঠাই কি আছে নাজানো, চাহ একাপ খাই লওঁ ধুনীয়াকৈ। বহুত বেছি আন্ধাৰ হৈ গ'ল, যিহেতু আহি একদম ফাৰ্মত পাই গ'লোহি মোৰ ভাগৰ। দেখিছে এইফালে যিহেতু মন্দিৰত সুন্দৰকৈ ধূপ চুপ জ্বলাই ল'লোঁ। জয় বাবাৰাম মহাদেৱ। যিহেতু এতিয়া আপোনাৰ কমলাবাৰী যাওঁগৈ ঘৰৰ পৰা। আৰু এইফালে ঘৰত মাকো সুন্দৰকৈ মাছ চাছখিনি দিলোঁ, বস্তুখিনি দিলোঁ। এতিয়া সুন্দৰকৈ কমলাবাৰী যাওঁ। কমলাবাৰী গৈ আমাৰ যিহেতু বিপিন চাউদাং ডাঙৰীয়া দেৱৰ সাংস্কৃতিক অনুষ্ঠান আছে, উপভোগ কৰিব লাগিব। আৰু 360ত আপোনালোকক আকৌ ঘৰৰ পৰা আহি যিহেতু কমলাবাৰী পাই গ'লোহি। দেখিছে আমাৰ এইফালে ভাইজন আছে। যিহেতু এইফালে লগৰজনৰ ৰুমত আহিছোঁ, ইয়াতে অলপমান বহি মেলি মজাকৈ আপোনাৰ এতিয়া যিহেতু ৰকষ্টাৰৰ ঘৰত যাম। তাৰপাছত আমি আহিম আপোনাৰ প্ৰায় 9:30 মানত, যিহেতু প্ৰগ্ৰেমটো সুন্দৰকৈ ষ্টাৰ্ট হ'ব। তাৰপাছত আপোনাক আমাৰ বিপিন চাউদাং ডাঙৰীয়াৰ সুন্দৰ সুন্দৰ গীত আপোনালোকক শুনাম, লগতে আমি নাচিম। আপোনালোকে খালি আমাৰ ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকক। এইফালে বোলে আমাৰ ভাইজনে কিবা এটা হেনো কয় বোলেও, কোৱা। মই ক'ব বিচাৰিছোঁ, হাই দোস্ত, ৱেলকাম টু মাই ভাইজান চেনেল। আৰু চবে এই চেনেলখন লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ে। আৰু আমাৰ ধুনীয়া ধুনীয়া পোষ্টবিলাক, ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক, ব্লগবিলাক সদায় যেন পাই থাকে, তাকে কামনা কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰক চেনেলটো, যেন সোনকালে মানে অলপ গ্ৰ' হ'ব লাগে। এতিয়া 1K হোৱাৰ লগে লগে ডাঙৰকৈ কেক চেক কাটিম। আপোনালোকে একদম সুন্দৰকৈ ভিডিঅ' পাব, খালি চেনেল ছাবস্ক্ৰাইব কৰক। এইফালে আমাৰ মনীষা বেকাৰী একদম ফেক্টৰী, যিহেতু ইয়াতে সকলো মিঠাই চিঠাই বনাই থকা হৈছে। দেখিছে এইফালে এইটো একদম এইটো ডাঙৰ, ইয়াত ইভেণ্ট এটা আছে, বহুত ডাঙৰ মেচিন হয়। এইফালে পূৰা ৰুটি চুটি সকলো বনাই থকা হৈছে। মজা কোৱাবোৰ কেনেকুৱা পায় শুনি, ভাল পায়নে বেয়া পায়নে সেইটো মই নাজানো। মই কথা এনেকৈ কওঁ, আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাইও কেনেকুৱা পায় মই সেইটোও নাজানো। যদি মোৰ আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পায় কমেণ্ট কৰিব, আৰু ক'ৰ পৰানো মোৰ ভিডিঅ'বোৰ চাই তাকো মোক জনাব, যিহেতু জানিব মন যায় মোৰ ভিডিঅ'নো কোন কোন মানুহে চায়। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক সোনকালে, যাতে মোৰ 1K প্ৰথম হৈ লওক। 1K হোৱাৰ পাছত বাকীটো মই আশা কৰিম, যিহেতু প্ৰথম 1Kটো কমপ্লিট কৰি লওঁ। এইফালে দেখিছে পূৰা তামাম মানুহ, দেখিছে নাই পূৰা তামাম মানুহ। যিহেতু এইখন আমাৰ ফিল্ডতে যিহেতু প্ৰগ্ৰেম মজাকৈ পতা হ'ব, আপোনালোকক সুন্দৰকৈ দেখাই আছোঁ সকলোখিনি। ইয়াৰ পৰা আমাৰ ভাইজানৰ ঘৰলৈ 10 কিলোমিটাৰ, ইমানো ওচৰ নহয়, যিহেতু 10 কিলোমিটাৰ দূৰ হয়। এতিয়া আৰু অলপমান স্পীডত যাওঁ দেই। এতিয়া ভিডিঅ' অফ কৰিছোঁ, আৰু আপোনালোকক খাই মেলি আহি আকৌ লগ পাই আছোঁ। ফাইনেলি একদম মজাকৈ আহি পেলাই আমাৰ ভাইজানৰ ঘৰ যিহেতু পাই গ'লোহি। দেখিছে এইফালে ভাইজানটো আমাৰ ঘৰ বনাই থকা হৈছে। এইটো যিহেতু ভাইজানৰ ডগীটো ইয়াত সুন্দৰকৈ বান্ধি লৈছে। দেখিছে এইটো ভাইজানৰ ডগী হয়। বাকী আপোনাৰ ডগীটো দেখাই দিছোঁ ব্লগত। এইফালে একদম ভাইজানৰ ৰুম আহি পাই গ'লোহি মজাকৈ। 1 ছেকেণ্ড লাইটটো জ্বলাই লৈছোঁ। যিহেতু ভাইজানৰ ৰুম আহি মজাকৈ পাই গ'লোঁ, এতিয়া আমি বনোৱা কোনোৱাটো ষ্টাৰ্ট কৰি আৰু জ্বলি গ'ল। যিহেতু একদম মজাকৈ কাঠ খৰি লগাই দিলোঁ, আৰু এইফালে দেখিলে আমাৰ সকলোখিনি বস্তু ৰেডি হৈ গ'ল। যিহেতু এইটো পকা শ'ল মাছ একদম মজাকৈ 3 পিচ 6 পিচ 8 পিচ 9 পিচ একদম সুন্দৰকৈ আমি 4জন মানুহ আছোঁ। আৰু এইফালে যিহেতু মচুৰ দালি কেইটামান তিয়াই দিলোঁ, আৰু এইফালে টমেট', আৰু এইফালে পটেটো 2টা, আলু বিলাহী মজা। বাকী ভাইজানে আনি আছে পিঁয়াজটো, যিহেতু পিঁয়াজটো আমি পাহৰি গ'লোঁ আনিবলৈ। সুন্দৰকৈ এতিয়া কেৰাহী পাতি মেলি মাছটো প্ৰথম ফ্ৰাই কৰি লওঁ। যিহেতু আজি আপোনাৰ ৰান্ধনি দায়িত্ব মানে মোক দিছে, সেইটো কাৰণে মই ভাবিছোঁ সুন্দৰকৈ বনাওঁ বুলি। মই বনোৱা হেনো খাই চাই ভাইজানহঁতে কেনেকুৱা হয়। যা এইফালে দেখিছে মেকুৰী পোৱালিটোৱে সুন্দৰকৈ মোক ডিষ্টাৰ্ব কৰি আছে। সি যিহেতু মাছ চাছ দেখি ৰখি থাকিব পৰা নাই চাগে। যিহেতু এতিয়া কেৰাহীটো গৰম হ'লে ইয়াত সুন্দৰকৈ মিঠাতেলটো দি দিয়া হ'ব। যিহেতু ভাইজানে একদম মজাকৈ যিহেতু খৰিচা টেঙা লৈ আহিছে, সেইটো খৰিচা চাওঁ, খৰিচাটোৰ নামটো চাওঁ, আগৰ নামটো
নামটো কি আৱিষ্কাৰ আচাৰ ক'ৰ হয় এইটো কোম্পানী আমাৰ ইয়াৰ লোকেল নেকি ন মাজুলীৰ এইটো মাজুলীৰে প্ৰডাক্ট হয় আৱিষ্কাৰ আচাৰ যিহেতু মজা দেখিছে এইফালে মিঠাতেল আমাৰ দি দিয়া হৈ গ'ল যিহেতু আপোনাৰ এতিয়া মাছটো সুন্দৰকৈ দিয়া হ'ব তাত মিঠাতেল অকণমান পৰি গ'ল বাৰু একো নাই এই মজা মজা এইটো চাউণ্ডটো চবচে মোৰ বেছি মজা লাগে এইটো আমাৰ এখন অসমীয়াত জেওৰা বুলি কয় আপোনালোকে কি বুলি কয় নাজানো আমি হেঙাৰ বুলিও কওঁ জেওৰা বুলিও কওঁ যিহেতু এয়া যিহেতু আমাৰ ভাইজানৰ মাকে সুন্দৰকৈ কৰি থৈছে ইয়াতে আপোনাৰ এইটো পালেং মূলাহে নেকি চৰি এইটো মূলা আছে ইয়াত এফালে এসোপা ধনিয়া দেখিছে মচুৰ দালি এয়া লাই শাক ন লাই পাত কেইটামানহে দিম তাত এইটো মাছৰ লগত লাই পাতটো বেছি এটা বেয়া নালাগে বাৰু ভালেই লাগে পালেং শাক আছে সেইটো কোনত আছে পালেং আছে পিঁয়াজৰ পাত আছে এইফালে যিহেতু এইটো দেখিছে মই যে কৈছিলোঁ পিঁয়াজৰ পাত বুলি যিহেতু মাছৰ চব্জিৰ লগত পিঁয়াজৰ পাত কেইটামানো মজা লাগিব পিঁয়াজৰ বেছি নালাগে বাৰু অলপমান লৈ লৈছোঁ মজাকৈ এই ধনিয়াকেইডাল পৰিলে এইকেইডালটো লওক মেইন মাল একদম সুন্দৰকৈ আমাৰ পিঁয়াজ চিয়াজ যিহেতু কাটি মজা আছে হৈ গ'ল দেখিছে যিহেতু পিঁয়াজ চিয়াজ কটা হৈ গ'ল আৰু এইফালে কেৰাহীও যিহেতু উঠাই দিলোঁ আৰু এইফালে আপোনাৰ দালি চালি সকলোখিনি বস্তু তিয়াই থৈছোঁ যিহেতু এতিয়া আলু চালু মজাকৈ ফ্ৰাই কৰিম দালি চালি মজাকৈ বনাই তাত মাছটো দি মেলি পানী অলপ দি ঢাকনা দি আৰু আমাৰ দালি চব্জি মানে কমপ্লিট হৈ যাব আৰু এইটো উতলি আছে পূৰা উতলি আছে চব্জি এইফালে চাওক চব্জি কালাৰো মজা আছে যিহেতু এইফালে জুই সুন্দৰকৈ জ্বলি আছে আৰু আপোনাৰ অলপ দেৰি পাছতে আমাৰ চব্জি সুন্দৰকৈ হৈ যাব আৰু যিহেতু এইফালে ভাত বনাবৰ কাৰণেও এইফালে চাউল পূৰা তিয়াই থৈ দিয়া আছে যিহেতু সুন্দৰকৈ চব্জিটো হোৱাৰ পাছতে আমি ভাতটো বনাম আৰু মজা আছে যিহেতু আমাৰ সুন্দৰকৈ চব্জি হৈ গ'ল এতিয়া দেখিছে এইটো চাউল ধোৱা হৈ গ'ল যিহেতু ভাতটো বনাম এইফালে ভাইজানে সুন্দৰকৈ পানী চানী দি এইফালে আমাৰ চৌকা খালী হৈ গ'ল একদম ধুব নালাগে আৰু ডাইৰেক্ট পানী দি দিয়ক এতিয়া আৰু চাত ধুব নেকি কিনা চাউলটো মানে কি এইবিলাক হয়তো ধূলি চুলি ৰাখিব পাৰে ন কিনা চাউলটো ঠিকেই পানীটো এবাৰ পেলাই দিয়ক হৈ যাব এতিয়া ওলাই আছে মানে যিহেতু আপোনাৰ এইটো মোৰ নিজৰ ৰেপ চং হয় আমাৰ ভাইজানে পুৰা লগাই এনজয় কৰি আছে ৰেপটো শুনক অলপ মোৰ নিজৰ গান পুৰা ধুনীয়াকৈ শ'ল মাছৰ ভাত পুৰা জুতি লগাই পেলাই খালোঁ যিহেতু আপোনালোকক ভাত চাত খোৱাটো নেদেখালোঁ আৰু বাদ বাকী এতিয়া আপোনাৰ টাইম বাজি গ'ল 10টা সেইটো কাৰণে ভাবিছোঁ আমি সুন্দৰকৈ প্ৰগ্ৰেমলৈও যাম আৰু টাইম হৈ গৈছে যিহেতু এইফালে আপোনাৰ আমাৰ বিপিন চাওদাং ডাঙৰীয়া দেৱে সুন্দৰকৈ গীত পৰিৱেশন কৰিব সুন্দৰকৈ আপোনালোকক দেখাই আছোঁ যিহেতু ফাংচন টাইপ মানে এনেকুৱা ফাংচন বহুত দিন হৈ গ'ল ফাংচন চাবলৈ যোৱাই নাই আৰু যিহে ঠাণ্ডা বাইক কেনেকৈ চলাব উপায় নাই বাকী সুন্দৰকৈ আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰক আপোনালোকক ডাইৰেক্ট লগ পাই আছোঁ আমাৰ যিহেতু আমি ৰেডি হৈ গ'লোঁ খানা পিনা খাই মেলি একদম মজাকৈ ৰেডি যিহেতু এতিয়া টাইম বাজি গ'ল আপোনাৰ ৰাতি 12টা আৰু যিহেতু এইফালে বিপিন চাওদাং ষ্টেজত উঠিলে বুলি কৈছে এতিয়া সুন্দৰকৈ আমি ব'লক এতিয়া প্ৰগ্ৰামলৈ যাওঁ আপোনালোকক মজা 360 ভিউ দেখাম আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি কি কৰক এনজয় কৰক এইফালে যিহেতু মোৰ বাইকখন লৈ নাযাওঁ মোৰ বাইকখনৰ অইলটো অলপমান কম আছে সেইটো কাৰণে এই ভাইজানৰ বাইকখনকে সুন্দৰকৈ লৈ যাম আৰু মই যিহেতু এইখন বাইক চলাবলৈ এইটো ই আহি গ'ল যিহেতু দেখিছে সেইটো ই চৰি আছিলেগৈ গৈ ক'ৰবাত এতিয়া এই জাষ্ট আহিছে যা তই কেলে গৈছিলি অকৰা পাই গ'লোহি যিহেতু আমাৰ বাইক ৰাখি ল'লোঁ ইয়াত আৰু এইফালে সুন্দৰকৈ একদম মজাকৈ প্ৰগ্ৰেম ষ্টাৰ্ট হৈ গ'ল যিহেতু পূৰা গান চান সুন্দৰকৈ গাই আছে যিহেতু মানুহ চানুহ পূৰা তামাম হৈছে বাকী আপোনালোকক সুন্দৰকৈ দেখাই আছোঁ আমাৰ বিপিন চাওদাঙৰ সংগীত অনুষ্ঠান এইফালে একদম মজাকৈ যিহেতু আপোনাৰ প্ৰগ্ৰেম ষ্টাৰ্ট হৈ গ'ল এতিয়া সুন্দৰকৈ আপোনালোকক 360 ভিউ দেখাম আৰু আমাৰ বিপিন চাওদাঙৰ গান শুনক যিহেতু মজা গান গাই আছে
খিলঞ্জীয়া জাগি আছে আৰু জাগিব। এই লাইটবিলাক অফ কৰি দিয়ক। আজি হাজাৰ হাজাৰ অসমীয়া জাগিছে, নদীদ্বীপ মাজুলী জাগিছে। চেনেহৰ গামোচাখন কোনেও গছকি ফেনেকি ফালি চিৰাচিৰ কৰাটো নিবিচাৰে। সন্মানীয় সাংবাদিকসকল আছে, সাংবাদিকে নিশ্চয় দেখাব কাইলৈ গোটেই বিশ্বতে নদীদ্বীপ মাজুলীত কিমান চেনেহৰ গামোচা ভাল পোৱা মানুহ আছে, অসমৰ খিলঞ্জীয়া মানুহ কেনেকুৱা নদীদ্বীপ মাজুলী। আৰু জ্বলিব যাক যাক অসমীয়া আৰু যাক চেনেহৰ গামোচাখন যাতে কেতিয়াও খালি চিৰাচিৰি কৰিব নোৱাৰে। পৰম শ্ৰদ্ধাৰ ৰাইজ গীতটো গাই দিম নেকি? ঠিক আছে, সকলোৱে অকণমান জপিয়াবলৈ হ'ল আৰু হয়নে? হয় ৰাইজ, মই অকণমান সুবিধা ল'বলৈ বিচাৰিছোঁ। মোৰ যোৱাকালি এটা গীত আপোনালোকৰ মাজলৈ উৰুৱাই দিছোঁ। আপোনালোকৰ হুকুমল হিয়াৰ চন্দ্ৰপৃষ্ঠত স্থান দিব বুলি আশা কৰি। পিছে আপোনালোকে চন্দ্ৰযান পাইছে জানো? হয়, মই আশা কৰিম আপোনালোকে সকলোৱে আমাৰ হেঁপাহৰ চন্দ্ৰযানখনি মৰমেৰে আঁকোৱালি ল'ব, তেতিয়া ভাল লাগিব আমাৰো। আপোনালোকে অকণমান গীতটো মই অকণমান পিছতে গাম অকণমান, কিন্তু আপোনালোকে মণিমাধৱ দত্তই বিপিন চৌধুৰীৰ এখনি ফটো অংকন কৰি আনিছে আপোনাক উপহাৰ হিচাপে দিবলৈ। আপোনাক যিহেতু ভাল পায়, আপুনি মাটিৰ মানুহ। ধন্যবাদ। আৰু সেইমতে মই এই গীতটো লিখিছিলোঁ আৰু অসমৰ ৰাইজে আদৰি লৈছিলে। এই গীতটো আজি সত্ৰ নগৰী মাজুলী ৰাইজৰ লগত মই গাব বিচাৰিছোঁ। হাততালি, আপোনালোকৰ হাততালি মোৰ গীত একেলগে দেই। সকলোৱে সাজু আছেনে? ঠিক আছে, আমাৰ মিউজিক অকণমান বন্ধ থাকিব, আপোনালোকৰ হাততালি আজি একদম কপাই দিয়ক মাজুলী। লাগি যায় মই ঘৰে ঘৰে ভিক্ষা মাগিছিলোঁ, আৰু তেতিয়া মোৰ কান্ধত আছিলে এটা ভিক্ষাৰ জুলুঙা, যিটো আমি ভিক্ষাৰ জুলুঙা বুলি কওঁ। ভিক্ষাৰ এটা বেগ আছিলে, আৰু সেই বেগটো মই অসমৰ ৰাইজলৈ আগবঢ়াই দিছিলোঁ। মোক অকণমান ভিক্ষা লাগে, তেতিয়া অসমৰ ৰাইজে মোক পাৰে মানে ভিক্ষা দিছিলে, আৰু সেই ভিক্ষা খাই হয়তো মই বয়সত ডাঙৰ হৈছোঁ। কিন্তু এটা সময় এনেকুৱা আহিলে, অসমৰ ৰাইজে মোৰ সেই ভিক্ষাৰ জুলুঙাটো ডিঙিৰ পৰা উলিয়াই পেলাই দিলে, আৰু কি দিলে? এখন ফুলাম গামোচা আঁৰি দিলে ডিঙিত, হয়নে? আৰু সেইখনে ফুলাম গামোচা। আৰু এইটো কেৱল সম্ভৱ হৈছে আপোনালোকৰ কাৰণে। আপোনালোক নাথাকিলে, অসমৰ ৰাইজ নাথাকিলে মই কেতিয়াও বিপিন চাওদাং হ'ব নোৱাৰিলে হ'লে। এতিয়া বেলেগৰ ঘৰত আগতে যেনেকৈ মই হালোৱা খাটিছিলোঁ, ঢকা খাটিছিলোঁ, তেনেকৈ মই খাটি থাকিবলগীয়া হ'লে। কিন্তু আপোনালোকে মোক মুক্তি দিলে, বিপিন চাওদাং বনালে। অসমত গান গাবলৈ শিকাব নোৱাৰে, আপোনালোকে মোক বিপিন চাওদাং বনালে। মই যেতিয়া আমাৰ মণিৰ লগত মই যোগাযোগ কৰিছিলোঁ ভাইটিৰ লগত, তেতিয়া কৈছিলোঁ মই কেৱল মাজুলীত, সত্ৰ নগৰী মাজুলীত কেৱল গান গাবলৈ নাযাওঁ, অকণমান আশীৰ্বাদ বিচাৰি যাম। গতিকে ৰাইজ, অসমৰ শিল্পী জগতখনত এখোজ দিবৰ কাৰণে অকণমান আশীৰ্বাদ দিবনে মাজুলীবাসীয়ে? হয়, নিশ্চয় দিব। আগতে আমি ৰামায়ণ চাইছিলোঁ, মহাভাৰত চাইছিলোঁ, তেতিয়া সৰুজনে যদি ডাঙৰক
আশীৰ্বাদ খোজে, কি কয় আয়ুষ্মান ভৱ, হাতখন দাঙি দিয়ে হয়নে? এতিয়া ভাল লাগিছে এনেকে নাই আকৌ নাচাওঁ অসমৰ একমাত্ৰ হেণ্ডচালিক বাদক আমাৰ অতিকে মৰমৰ এয়া প্ৰশান্ত কুমাৰ। শিৱসাগৰৰ ডেকা এয়া ঢোলক বাদক মনুকন দাস। আৰু এয়া বাঁহী বাদক আমাৰ অতিকে মৰমৰ হ'লে বাঁহীবোৰ প্ৰগ্ৰেম চাই আহি যিহেতু আপোনাৰ পাই গ'লোহি, যিহেতু পূৰা কম্বল চম্বল লৈ লৈছোঁ, বেয়া ঠাণ্ডা মানে বেয়া ঠাণ্ডা, মই কৈছোঁ ন ৰাস্তাত কুঁৱলীৰ পৰা যে একো দেখিয়েই নাপায়, ইমানেই ঠাণ্ডা। বাকী আপোনালোকেও বিপিন চাওডাঙৰ সংগীত কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব, প্ৰগ্ৰেমটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাবিছোঁ মোৰ আজিৰ ভিডিঅ'টো ইমানতে খতম কৰি দিওঁ, যিহেতু বহুত দীঘল হৈ গ'ল ভিডিঅ'টো। ভাবিছোঁ আজিৰ ভিডিঅ'টো ইমানতে খতম কৰি দিওঁ। যদি আপোনালোকে মোৰ আজিৰ এই ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড মোৰ এডভেঞ্চাৰ লাইভ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিব, তেতিয়া মোৰ নিউ আপডেটবোৰ আপোনালোকে পাই থাকিব। চ' অন্য এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আকৌ লগ পাম। বাই বাই, জয় আই অসম।